উঘলাৰ পিছত এনেধৰণে এইখিনি আমি এনেকৈ ৰোৱা জোপাৰ গুৰিত আমি গছকি ভৰাই দিওঁ। বন্ধুসকল, এইকেইদিন ধাননিৰ মাজত কিছু কাম কৰি আছোঁ। ৰোৱাবোৰ ইতিমধ্যে সজাল লৈছে, কিন্তু এই সজাল লোৱা ৰোৱাবোৰৰ মাজত যথেষ্টখিনি অপতৃণ স্থান পাইছে। এই অপতৃণবিলাক কিছু পৰিমাণে যদি উঠাই দিয়া নাযায়, তেতিয়াহ'লে ৰোৱাবিলাকে গা কৰি উঠিব নোৱাৰে। এইকেইদিন এই কামত লাগি আছোঁ আৰু এই ধৰণে এই অপতৃণবিলাক এইবিলাক চাওক, ধানৰ মাজত বিভিন্ন ধৰণৰ অপতৃণ, আৰু এইখিনি ইয়াতে ভৰাই দিয়া হৈছে গছকি, আৰু এইখিনিৰ পৰা সাৰো হ'ব আৰু অপতৃণখিনি আঁতৰি গ'লে ধানডালে এনেদৰে গা কৰি উঠিব পাৰিব, ঠন ধৰি উঠিব পাৰিব। এয়া চাওক কেনেদৰে ৰোৱাবিলাকৰ মাজত ৰোৱাডাল ধুনীয়াকৈ ঠন ধৰি উঠিছে, কিন্তু এই ৰোৱাবিলাকৰ মাজত এই অপতৃণবিলাক এইবিলাক চাওক, এইবিলাক যদি অলপ উঘালি দিয়া যায় তেতিয়াহ'লে ৰোৱাজোপাই ই শিপা মেলিবলৈ সুবিধা পাব, ই ঠন ধৰি উঠিব। এইবিলাক বিশেষকৈ তিনিশিৰীয়া বন আৰু এটা অতি বেছি শিকোৱা এটা উদ্ভিদ আছে, এইটো আপোনালোকে চাগে দেখিছে, ইয়াক আমি বন জলকীয়া বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। এই বন জলকীয়াডালৰ শিপাবোৰ বহুত বেছি। এতিয়া উঘালোতে এয়া আৰু অলপমান দিনৰ পিছত 10-15 দিনৰ পিছত ই এনেধৰণে শিপাই যাব যে গোটেই ৰোৱাডৰা সি আগুৰি ধৰিব। এজোপা এজোপা বন জলকীয়াই 3-4 গোচা ৰোৱা আগুৰি ধৰিব, আৰু ইয়াৰ শিপা ইমানেই তললৈ যাব আৰু বহলভাৱে যাব যে আপুনি সেইজোপা উঘালাৰ কোনো সাধ্য নাই, আপুনি উঘালিব নোৱাৰে কেতিয়াও। উঘলাৰ পিছত এনেধৰণে এইখিনি আমি এনেকৈ ৰোৱা জোপাৰ গুৰিত আমি গছকি ভৰাই দিওঁ, আৰু এইখিনিৰ পৰা সাৰ হ'ব। এতিয়া বায়ো ফাৰ্টিলাইজাৰৰ কাম কৰিবহি। এই ধৰণে চাওক, এই ৰোৱাৰ মাজত এইবিলাক অপতৃণবিলাক এইবিলাক এই ৰোৱাডৰাৰ চাৰিওকাষে উঠাই দিয়া হৈছে, আৰু এইবিলাক উঠাই নিদিলে ৰোৱা গছাই ঠন ধৰিব নোৱাৰে। উঠাই দি এইখিনি এনেকৈ ইয়াতে গছকি ভৰাই দিয়া হৈছে। আৰু আপোনালোকে চাওক, বন বাটবোৰ গুচাই দিয়াৰ পিছত ৰোৱাডৰা এনেদৰে সুন্দৰকৈ ওলাই পৰিছে। এইকেইডৰা মাটিৰ বন বাটবিলাক গুচাই দিয়া হ'ল, এতিয়া ৰোৱাবিলাক সুন্দৰকৈ ওলাই পৰিছে, আৰু এতিয়া ৰোৱাবিলাকে ঠন ধৰিবলৈ সুবিধা পাব। এই বনসমূহে যেতিয়া হেঁচা মাৰি ধৰি থাকে, ৰোৱাডৰাৰ শিপাবিলাকে বাঢ়িবৰ কাৰণে সুবিধা নাপায়। বনৰ শিপাবিলাকে ৰোৱাৰ শিপাবিলাকক আগুৰি ধৰে, আৰু আগুৰি ধৰাৰ বাবে ৰোৱাবিলাকে ভালদৰে বাঢ়িবলৈ সুবিধা নাপায়।